মোৰ এক্সামছ আহি আছে, এক্সামছ ভাল হওক, বাকী চবৰে ভাল হওক, তাকে আৰু। আজি গণেশ পূজা, এই উপলক্ষে ৰাইজৰ প্ৰান্তে প্ৰান্তে উদযাপন কৰিছে গণেশ পূজা আৰু তাৰে সমান্তৰালকৈ শান্তিপুৰৰ চুইচ গেটৰ যি গণেশ মন্দিৰ তাতো উল্লাস মালহেৰে উদযাপন কৰা পৰিলক্ষিত হৈছে। যিহেতু আমি ইয়াৰ আগত লতাশিলৰ গণেশ মন্দিৰ গণেশগুৰিৰ গণেশ মন্দিৰৰ পৰা আমি ভক্তসকলৰ সমাগম দেখুৱাইছিলোঁ আৰু বৰ্তমান উপস্থিত হৈছোঁহি আমি শান্তিপুৰৰ চুইচ গেটৰ যি গণেশ মন্দিৰ আৰু গণেশ মন্দিৰত এয়া ভক্তসকলৰ সমাগম দেখিবলৈ পাইছে। আপোনালোকে পুৱাৰে পৰা ভক্তসকল আহিছে, যিহেতু বিভিন্ন স্থানৰ পৰা ভক্তসকল আহি এইদৰে যি বিঘ্নিদাতাৰ ওচৰত আহি বিঘ্নিদাতাৰ চৰণত আশীষ ল'বলৈ আহিছে। বছৰৰ যাতে আৰম্ভণি বিঘ্নিদাতাৰ গণেশ বাবাক পূজা কৰি আৰম্ভ কৰা হয়, তাৰপিছতেই বছৰটো যাতে সুকলমে পাৰ হয়, কুশলে মংগলে সকলোৰে মংগল কামনাৰে সকলো আহে বাবাৰ চৰণত আশীষ ল'বলৈ বুলি। আৰু যিহেতু আছে সকলো ইয়াতে যি পূজা অৰ্চনা যি চলি আছে, ইয়াতে আইসকলো আহিছে, যিহেতু বিভিন্ন স্থানৰ পৰা বিভিন্ন ব্যক্তিসকল আহিছে, সকলোৰে মন্তব্য ল'ম। বিশেষকৈ আইসকল ইয়াতে প্ৰসাদ খাই আছে, সকলোৱে পূজা অৰ্চনাত ব্যস্ত হৈ পৰিছে। আমি আইসকলৰ কাষত যাম, আইসকলৰ তেওঁলোকৰো মন্তব্য ল'ম। হয়, আজি যিহেতু গণেশ পূজা, কি ক'ব আপোনালোক আহিছে? আহিছোঁ। আমি এইটো বছৰে পালন কৰোঁ গণেশ পূজা বুলিলে আৰু আমাৰ আৰু বছৰৰ পূজা আৰম্ভণি গণেশ বাবাক পূজা কৰি আৰম্ভ কৰিছোঁ। বন্ধু গণপতি প্ৰণাম কৰোঁ, লক্ষী সৰস্বতী বন্ধু গণপতি প্ৰণাম কৰোঁ, লক্ষী সৰস্বতী নমো দেৱ গজানন বিঘ্ন বিনাশন সৰ্বদেৱৰ অগ্ৰেজাৰ হয় আবাহন বন্ধু গণপতি প্ৰণাম কৰোঁ, লক্ষী সৰস্বতী নমো দেৱ গজানন বিঘ্ন বিনাশন সৰ্বদেৱৰ অগ্ৰেজাৰ হয় আবাহন বন্ধু গণপতি প্ৰণাম কৰোঁ, লক্ষী সৰস্বতী। খুব সুন্দৰ নাম ধৰিলে আপোনালোকে। হয়, আমি আজি আপোনালোকে দেখা পাইছোঁ খুব সুন্দৰভাৱে তেওঁলোকে নাম প্ৰসংগ কৰিলে। কি ক'ব, বছৰৰ আৰম্ভণি গণেশ বাবাক পূজা কৰি ল'ব। তেওঁ প্ৰথম আমাৰ পূজাৰ আৰম্ভণিতে গণেশক পুজিব লাগে, তাৰপিছতহে বেলেগ গোঁসাইবিলাক পূজে। ঠিক আছে, থেংক ইউ। ক'ৰ পৰা আহিলে? আমি ইয়াৰে শান্তিপুৰৰে ওচৰৰে। প্ৰত্যেক বছৰে আহেনে? প্ৰত্যেক বছৰে আহোঁ। কাষতে আমাৰ শিৱ বাবা আছে, আমি শিৱ বাবাৰ মন্দিৰতে আমি আয়তীসকল বহোঁ আৰু ইয়াতেও আমি আহোঁ। আজি নাম প্ৰসংগ কৰিলোঁ, ৰাতিপুৱা কৰিছোঁ, আকৌ ৰাতি কৰিম। দিনজোৰা কাৰ্যসূচী ভালে গ'ল। আকৌ যাব, গধূলিও আছে, ৰাতি থিয়া নাম আছে, এইবোৰত আমিও যোগদান দিম তেওঁলোকৰ লগত। হয় হয়। অ শিৱ প্ৰণাম কৰোঁ হে শিৱৰ দুই পাৱে আশীৰ্বাদ কৰা শিৱ মন্দিৰৰ ভিতৰে শিৱ প্ৰণাম কৰোঁ শিৱ প্ৰণাম কৰোঁ হে শিৱৰ দুই পাৱে আশীৰ্বাদ কৰা শিৱ মন্দিৰৰ ভিতৰে শিৱ প্ৰণাম কৰোঁ বেল পত্ৰ নেদিলোঁ মই চৰণে ভাবিয়া শিৱ প্ৰণাম কৰোঁ শিৱ প্ৰণাম কৰোঁ হে শিৱৰ দুই পাৱে আশীৰ্বাদ কৰা শিৱ মন্দিৰৰ ভিতৰে শিৱ প্ৰণাম কৰোঁ শিৱ গোসাঁইৰে বেল গছে জুপি মমতে নিচিঙে পাত শিৱ গোসাঁইৰে ডুম্বৰু বজাইছে সোণৰে দুখনি হাত কপালতে অৰ্ধচন্দ্ৰ হাততে ডুম্বৰু
হাততে ডুম্বৰু শ্মশানে শ্মশানে ফুৰে শিৱ কল্পতৰু কপালতে অৰ্ধচন্দ্ৰ হাততে ডুম্বৰু হাততে ডুম্বৰু শ্মশানে শ্মশানে ফুৰে শিৱ কল্পতৰু জয় শিৱ হৰ ৰুদ্ৰ মহেশ্বৰ গাৱে ভস্মৰ ঢোল বম বম হৰ জয় শিৱ হৰ ৰুদ্ৰ মহেশ্বৰ গাৱে ভস্মৰ ঢোলি বম বম হৰ। ধন্যবাদ। খুব সুন্দৰ তেওঁলোকে শিৱ বাবাৰ নাম প্ৰসংগ কৰিলে, তেওঁলোকে গণেশ বাবাৰ নাম প্ৰসংগ কৰিলে খুব সুন্দৰভাৱে তেওঁলোকে। আমি আৰু আছে ইয়াতে ভক্তসকল, তেওঁলোকে ইয়াতে গণেশ বাবাৰ এই চৰণত তেওঁলোকে আশীষ লৈ আছে। তেওঁলোকৰো আমি মন্তব্য ল'ম। এগৰাকী যুৱতী আছে, আমি ইয়াৰে ওচৰতে শান্তিপুৰৰ। হয়, পূজা কৰিলা? কৰিলোঁ পূজা। নিশ্চয় এটা আশীষ বিচাৰি আহিছে। হয় হয় হয়, মোৰ এক্সামছ আহি আছে, এক্সামছ ভাল হওক, বাকী চবৰে ভাল হওক, তাকে আৰু। হয়, বিচাৰিলা, ঠিক আছে বাৰু। হয়, তেওঁ কৈছে তেওঁ যিহেতু এক্সাম আহি আছে, যিহেতু সকলোৰে এটা বিশ্বাস বাবাৰ চৰণত আহিলে তেওঁলোকৰ প্ৰাৰ্থনা, তেওঁলোকৰ মনোকামনা পূৰণ হয়। আৰু আছে তেওঁলোকৰ যিসকল যিহেতু তেওঁলোকৰ মন্দিৰত সকলো চাকি ধূপ জ্বলাই আছে, সকলোৰে আশীষ ল'বৰ কাৰণে সকলোৰে এক বিশ্বাসতেই সকলোৱে বাবাৰ চৰণত আহিছে। বছৰৰ প্ৰথমটো পূজা যিহেতু তেওঁলোক আশীষ লৈছে। আৰু যিহেতু ভক্তসকল আছে, আমি তেওঁলোকৰো মন্তব্য ল'ম। আৰু ইয়াতে কমিটি যি ব্যক্তিসকল আছে, আমি তেওঁলোকৰো কাষলৈ যাম, তেওঁলোকো আছে ইয়াতে উপস্থিত। পূজা হয়, আমাৰ ৰাতিপুৱা 7 বজাত আমি জল আহৰণ কৰিছিলোঁ। 9 বজাত আপোনাৰ পূজা আৰম্ভ হৈছে। 12 বজাত আমি পুষ্পাঞ্জলি প্ৰদান কৰিলোঁ। 12:30 বজাত আপোনাৰ প্ৰসাদ বিতৰণ হ'ল। আৰু এতিয়া আপোনাৰ যিসকল ভক্ত আহিছে সেই সকলোসমূহ ভক্তৰ কাৰণে আমি ইয়াতে বিতৰণ কৰি আছিলোঁ। এতিয়া সমূহ ভক্তবিলাকক আমি ভোগ দিয়াৰ বাবে প্ৰয়াস কৰিছোঁ। আৰু গধূলি আপোনাৰ 5:30 বজাত আমাৰ বন্তি প্ৰজ্বলন আছে। 6 বজাৰ পৰা আপোনাৰ হাউলিৰ পৰা আমি এটি নামদলক থিয় নামদলক আমি আমন্ত্ৰণ কৰি আনিম। তেখেতসকল 6 বজাত আহি আমাৰ ইয়াতে নাম পৰিৱেশন কৰিব। দিনৰ কাৰ্যখিনি কি ভক্তৰ সঁহাৰি ভালে পাই আছোঁ। হয়, এইবাৰ আমাৰ 23 বছৰ হ'ল, 23তম আমাৰ গণেশ চতুৰ্থী পূজা হয়। তেওঁ কৈছে যে এইবাৰ তেওঁলোকৰ 23তম গণেশ পূজাৰ প্ৰত্যেক বছৰে তেওঁলোকে পূজা কৰে। আমি যিহেতু ইয়াতে সকলো ভক্তগণ আছে, তেওঁলোকৰ পূজাৰ যি প্ৰসাদ বিতৰণ কৰি আছে। চব চাৰিওফালে সকলো যিহেতু ব্যস্ত, এফালে চাকি ধূপ জ্বলোৱাত, এফালে ভোগ দিয়াত, এফালে পুষ্পাঞ্জলি দিয়াত, চাৰিওফালে সকলোৱে ব্যস্ত হৈ আছে। যিহেতু ভক্তসকল আহিছে, তেওঁলোকে চাকি ধূপ পূজাৰ থালি লৈ, আৰু তেওঁলোকে পুষ্পাঞ্জলিৰ কাৰণে যি ফুল অৰ্পণ কৰিব লাগে সেই ফুলসমূহ এফালৰ পৰা তেওঁলোকে দি আছে। আৰু এফালে ভক্তসকলক পূজাৰ যি প্ৰসাদ ভোগ, সেই পূজাৰ প্ৰসাদ দি আছে। আৰু যিহেতু তেওঁলোকে পূজাৰ ভোগ দিয়াটো ব্যস্ত হৈ আছে। এগৰাকী বাইদেউ প্ৰসাদ দি আছে, প্ৰসাদ বিতৰণ কৰি আছে। বাইদেউ আজি গণেশ পূজা না, সেই গতিকে প্ৰসাদ বিলাই আছোঁ। বহুত ভাল লাগিছে। থাকোঁ, জড়িত থাকোঁ। তেওঁ কৈছে বাইদেউ ভক্তসকলক যে প্ৰসাদ বিতৰণ কৰি তেওঁ খুবেই আনন্দ উপভোগ কৰিছে। আৰু ভক্ত আৰু আছে, আমি তেওঁলোকৰো মন্তব্য ল'ম। যিহেতু মহানগৰী আমি বিভিন্ন স্থানত গৈছিলোঁ, আৰু ইয়াতে বহু ভক্তৰ সমাগম আছে। এই মন্দিৰৰ আশে পাশে বিভিন্ন এই ভক্তসকলে বিভিন্ন স্থানৰ পৰা আহি ভক্তসকলে আহিছে ইয়াতে। তেওঁলোকে পূজা অৰ্চনা কৰি আকৌ কাষত বহিছে। তেওঁলোকে কোনোলোকে প্ৰসাদ খাই আছে। সকলো যিহেতু দিনজোৰা কাৰ্যসূচী আছে, সেই হিচাপত তেওঁলোকে আজি দিনটোৰ কাৰ্যসূচী তেওঁলোকে পালন কৰিব। ইয়াৰ পিছতো আমি যিহেতু ইয়াৰ আগত আমি ভক্তসকলৰ সমাগম দেখাই বিভিন্ন মন্দিৰত গৈ আমি সমাগম দেখাইছিলোঁ, আৰু পৰৱৰ্তী সময়ত আমি বিভিন্ন স্থানৰ মন্দিৰলৈ যাম আৰু ভক্তসকলৰ সমাগম দেখাবলৈ চেষ্টা কৰিম। পৰৱৰ্তী খবৰৰ বাবে চাই থাকিব DA News Plus। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।